हेलो फ्रेंड्स, आज मैं मास्कमेलन मिल्कशेकर एटा सिम्पल रेसिपि दिसु चाबसुन। प्रथमते एटा मैं मास्कमेलन ललो। या मास्कमेलनটো লৈ আপুনি ওপৰডোখৰ অকণ সৰুকৈ কাটিব। সমানে দুভাগ কৰি দিব, কিছুমানে সমানে দুভাগ কৰি দিয়ে বাৰু। মই অলপ মুখখন কাটি লৈছোঁ। তাৰপিছত ভিতৰৰ গুটিখিনি এখন সৰু চামুচেৰে উলিয়াই পেলাব। গোটেই গুটিখিনি লাহে লাহে উলিয়াই পেলাব। এয়া মই গুটিখিনি অলপ অলপকৈ উলিয়াই ল'লোঁ ভিতৰৰ পৰা। গুটিখিনি বেলেগ কৰি ল'লোঁ আৰু উলিয়াই দিলোঁ। তাৰপিছত এনেকুৱা হৈ গ'ল। তেতিয়া দেখিবলৈ এইটো এটাও গুটি নাই, তেনেকৈ উলিয়াই ল'লোঁ। তাৰপাছত এই চামুচেৰে গোটেই মাছমেলনৰ মাংসখিনি এনেকৈ উলিয়াই পেলালোঁ। চামুচেৰে চুচি গোটেইখিনি উলিয়াই ইমানখিনি হ'ল। এয়া ধুনীয়াকৈ ওলাই আহে চামুচেৰে। তাৰপিছত এটা মিক্সি গ্ৰাইণ্ডাৰৰ বাতিত এই মাছমেলনখিনি ভৰাই দিলোঁ। তাত গোটেইখিনি ভৰাই দিলোঁ তাত। তাৰপিছত এনেই ইমানখিনি হ'ল এটা মাছমেলনৰ পৰা, দেখিলেনে? তাৰপিছত তাত নিজৰ সোৱাদ অনুযায়ী চেনি দিব। মই 3 চামুচমান দিছোঁ এটা মাছমেলনত। তাৰপিছত 3-4 বৰফ দি দিছোঁ। অলপ ঠাণ্ডা ঠাণ্ডা লাগিলে তেতিয়া ভাল লাগিব খাই। বৰফ দিলোঁ। বৰফৰ পিছত তাত অলপ গাখীৰ দি দিব লাগিব। তাত গাখীৰ অলপ দিলোঁ। দি গোটেইখিনি গ্ৰাইণ্ডাৰটোত দিয়াৰ পিছত গোটেইখিনি গ্ৰাইণ্ডিং কৰি ল'ম। এয়া মিক্সি গ্ৰাইণ্ডাৰটোত গোটেইখিনি মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত চাওক, এয়া এনেকুৱা হ'ল। ধুনীয়া কালাৰ এটা উঠিছে। এয়া চাওক, গোটেইখিনি মিক্স কৰাৰ পিছত এনেকুৱা হ'ল। ডাঠ হৈছে, ধুনীয়া এটা জোখত ডাঠ হৈছে। তাৰপিছত গোটেই মিল্কশ্বেকখিনি মই ইয়াত ভৰাই দিলোঁ। যিটো মানে বাকলিটো আছিল তাত ভৰাই দিলোঁ আৰু তাৰ ওপৰত ফ্ৰুইটছ অলপ দি সজাই দিলোঁ। তাৰপিছত অলপ দেৰি কাৰণে ফ্ৰিজত থৈ খাবচোন, খুবেই ভাল লাগে। ঠাণ্ডা ঠাণ্ডা লাগে পুৰা।